কৰ্কট ৰাশিৰ লোকসকল 12ৰ পৰা 21 মে 2026 এই সময়খিনি আপোনাৰ জীৱনত এক ডাঙৰ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি চিন্তা, দুশ্চিন্তা আৰু অপেক্ষাই আপোনাক ভিতৰৰ পৰা ক্লান্ত কৰি তুলিছিল, এতিয়া তাৰ উত্তৰ দিবলৈ ভাগ্য আগবাঢ়ি আহিছে। এই 10 দিনত আপোনাৰ জীৱনত এনে এজন ব্যক্তি বা এনে এটা সুযোগ আহিব পাৰে, যিয়ে আপোনাৰ ভৱিষ্যত সম্পূৰ্ণ সলনি কৰি দিব। কিন্তু সাৱধান, সকলো মানুহ আপোনাৰ ভাল নিবিচাৰিব পাৰে। এই সময়ত আপোনাৰ ওচৰত থকা এজন লোকৰ আচল মুখা প্ৰকাশ পাব পাৰে। প্ৰেম, টকা-পইচা, কৰ্মজীৱন আৰু ভাগ্য এই সকলো ক্ষেত্ৰতে কি ডাঙৰ সংকেত দিছে গ্ৰহ নক্ষত্ৰই। আজিৰ এই ৰাশিফল শেষলৈকে চাই থাকিব, কাৰণ শেষত মই ক'ম সেই বিশেষ দিনটো যিদিনা আপোনাৰ ভাগ্য অকস্মাত উজ্জ্বল হৈ উঠিব পাৰে। প্ৰথমতে আহিছোঁ প্ৰেম আৰু দাম্পত্য জীৱন। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ বাবে 12ৰ পৰা 21 মেৰ এই সময়খিনি প্ৰেম আৰু দাম্পত্য জীৱনত যথেষ্ট আৱেগিক আৰু বিশেষ হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ হৃদয়ত বহুদিন ধৰি জমা হৈ থকা অনুভৱ লাহে লাহে বাহিৰলৈ ওলাই আহিব। যিসকল লোকে নিজৰ অনুভৱ মনৰ ভিতৰতে লুকাই ৰাখিছিল, তেওঁলোকৰ বাবে এই সময়ত প্ৰেম প্ৰকাশ কৰাৰ সুযোগ আহিব পাৰে। যদি আপুনি ইতিমধ্যে কোনো সম্পৰ্কৰ লগত জড়িত হৈ আছে, তেনেহ'লে আপোনালোকৰ মাজত আগৰ তুলনাত অধিক বুজাবুজি আৰু নিকটতম বৃদ্ধি পাব। বহুদিন ধৰি চলি থকা কোনো ভুল বুজাবুজি বা অভিমান এই সময়ত লাহে লাহে শেষ হ'বলৈ আৰম্ভ কৰিব। আপোনাৰ সঙ্গীয়ে আপোনাৰ অনুভৱ বুজিবলৈ চেষ্টা কৰিব আৰু আপুনিও তেওঁৰ প্ৰতি আগতকৈ অধিক যত্নশীল হৈ উঠিব। কিন্তু এই সময়ত এটা ডাঙৰ কথা মনত ৰাখিব লাগিব, সন্দেহ আৰু অহংকাৰক সম্পৰ্কৰ মাজত সোমাব নিদিব। তৃতীয় এজন ব্যক্তিৰ কথাত বিশ্বাস কৰি নিজৰ সম্পৰ্ক নষ্ট নকৰিব। বিশেষকৈ 15 মেৰ পিছত কিছুমান লোক আপোনাৰ ব্যক্তিগত জীৱনত হস্তক্ষেপ কৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে নিজৰ ব্যক্তিগত কথা সকলোকে নক'ব। যিসকল অবিবাহিত তেওঁলোকৰ বাবে এই সময়ত নতুন প্ৰেমৰ যোগ শক্তিশালী দেখা গৈছে। হঠাৎ কোনো চিনাকি মানুহৰ লগত হৃদয়ৰ সংযোগ গঢ়ি উঠিব পাৰে। আৰম্ভণিতে সাধাৰণ বন্ধুত্বৰ দৰে লাগিলেও লাহে লাহে সেই সম্পৰ্ক গভীৰ হৈ উঠিব পাৰে। বিশেষকৈ সামাজিক মাধ্যম বা দুই ঠাইৰ পৰা কোনো ব্যক্তিৰ সৈতে বিশেষ সংযোগ সৃষ্টি হ'ব পাৰে। দাম্পত্য জীৱনত থকা লোকসকলৰ বাবে এই সময়ত ঘৰ সংসাৰৰ পৰিৱেশ আগতকৈ শান্ত হ'ব। বহুদিন ধৰি চলি থকা মানসিক প্ৰেছাৰ, টেনশ্যন কিছু কমিব। জীৱনসংগীৰ পৰা এটা ভাল খবৰ বা সহায় লাভ কৰিব পাৰে। একেলগে কোনো নতুন পৰিকল্পনা, ভ্ৰমণ বা ধন সম্পৰ্কীয় সিদ্ধান্ত লোৱাৰ সম্ভাৱনা দেখা গৈছে। কিন্তু 17 আৰু 18 মেৰ ভিতৰত অলপ সাৱধান থাকিব। এই সময়ত খং, ভুল কথা বা অৱহেলাৰ বাবে সৰু বিষয়ক ডাঙৰ কাজিয়ালৈ ৰূপান্তৰিত হ'ব পাৰে। সেইবাবে কথা পাতোতে কোমল ভাষা ব্যৱহাৰ কৰক। মনে মনে সকলো সহ্য নকৰি নিজৰ অনুভৱ শান্তভাৱে প্ৰকাশ কৰক। যিসকলৰ সম্পৰ্কত ভাঙি গৈছে বা বিচ্ছেদৰ কষ্ট পাই আছে, তেওঁলোকৰ বাবে এই সময়ত অতীতৰ কোনো ব্যক্তি পুনৰ যোগাযোগ কৰিব পাৰে। কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে চিন্তা কৰিব। সকলো ঘূৰি অহা মানুহে সদায় সঁচা ভালপোৱা লৈ নাহে। এই সময়ত চন্দ্ৰৰ প্ৰভাৱ আপোনাৰ ওপৰত বেছি থাকিব, যাৰ বাবে আৱেগ অলপ বেছি হ'ব পাৰে। সৰু কথাত মনত দুখ পাব পাৰে, কিন্তু ইতিবাচক চিন্তা ৰাখিলে সম্পৰ্কবোৰ আৰু শক্তিশালী হ'ব। প্ৰেম জীৱনত ভাগ্য আপোনাৰ পক্ষত থাকিব, কিন্তু ধৈৰ্য আৰু বিশ্বাস বজাই ৰখাটো অত্যন্ত প্ৰয়োজন। নিজৰ মানুহজনক সময় দিয়ক, মৰম দিয়ক আৰু সন্মান দিয়ক। তেতিয়াহে এই সময়খিনি আপোনাৰ বাবে সঁচাকৈ সুখ আৰু মানসিক শান্তি কঢ়িয়াই আনিব। এই 10 দিনৰ ভিতৰত এটা বিশেষ মুহূৰ্ত আপোনাৰ হৃদয়ত বহুদিনলৈ স্মৃতি হৈ ৰৈ যাব। হয়তো এটা বিশেষ কথা, এটা ফোন কল বা এটা সাক্ষাৎ, যিয়ে আপোনাৰ প্ৰেম জীৱনৰ নতুন অধ্যায় আৰম্ভ কৰিব পাৰে। এতিয়া আলোচনা কৰিম ধন সম্পত্তিৰ বিষয়ে। কৰ্কট ৰাশি 12ৰ পৰা 21 মে 2026 এই 10 দিনত আপোনাৰ ধন সম্পত্তি আৰু আৰ্থিক অৱস্থা কেনেকৈ থাকিব। কৰ্কট ৰাশিৰ জাতক-জাতিসকলৰ বাবে 12ৰ পৰা 21 মেৰ এই সময়খিনি ধন সম্পত্তি আৰু আৰ্থিক ক্ষেত্ৰত যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। এই সময়ত আপোনাৰ জীৱনত টকাৰ আগমন থাকিব, কিন্তু সেই টকা ধৰি ৰাখিব পাৰিব নে নোৱাৰিব, সেয়া হ'ব ডাঙৰ পৰীক্ষা। গ্ৰহ নক্ষত্ৰৰ অৱস্থানে দেখুৱাইছে যে এই সময়ত আপোনাৰ ইনকাম বৃদ্ধি পাব পাৰে, কিন্তু খৰচো একে সময়তে অকস্মাত বৃদ্ধি পাব। বহুদিন ধৰি বন্ধ হৈ থকা কোনো টকা পুনৰ ঘূৰাই অহাৰ সম্ভাৱনা দেখা গৈছে। যিসকল লোকে কাৰোবাক ধাৰ দিছিল বা বহুদিন ধৰি কোনো পে'মেণ্টৰ অপেক্ষা আছিল, তেওঁলোকৰ বাবে ভাল খবৰ আহিব পাৰে। বিশেষকৈ 14 মেৰ পিছত আৰ্থিক ক্ষেত্ৰত কিছু সকাহ অনুভৱ কৰিব। ব্যৱসায়ৰ লগত জড়িত থকা লোকসকলৰ বাবে এই সময়ত লাভজনক হ'ব পাৰে। নতুন গ্ৰাহক, নতুন সুযোগ বা হঠাৎ কোনো লাভজনক যোগাযোগ সৃষ্টি হ'ব পাৰে। যিসকল অনলাইন কাম, বাণিজ্য বা যোগাযোগৰ ক্ষেত্ৰত আছে, তেওঁলোকৰ বাবে আয় বৃদ্ধি হোৱাৰ সম্ভাৱনা বেছি।
কিন্তু এটা কথা মনত ৰাখিব লাগিব, অতিমাত্ৰা বিশ্বাস কৰি ডাঙৰ ইনভেষ্ট নকৰিব। সকলো নথি পত্ৰ ভালদৰে পৰীক্ষা কৰক। চাকৰিজীৱী লোকসকলৰ বাবে এই সময়ত টকা পইচাৰ স্থিতি আগতকৈ উন্নত হ'ব পাৰে। কিছুমান লোকে বোনাছ, ইনচেণ্টিভ বা অতিৰিক্ত ইনকামৰ লাভ কৰিব পাৰে। আনহাতে কিছুমান লোকৰ বাবে নতুন ইনকামৰ উৎস আৰম্ভ হ'ব পাৰে। বিশেষকৈ যিসকলে ছাইড ইনকাম বা পাৰ্ট টাইম কাম কৰিবলৈ ভাবিছে তেওঁলোকৰ বাবে এই সময়টো শুভ। কিন্তু 16 আৰু 17 মে'ৰ ভিতৰত অলপ সাৱধান থাকিব লাগিব। এই সময়ত ভুল সিদ্ধান্ত বা খৰধৰৰ বাবে আপোনাৰ আৰ্থিক ক্ষতি হ'ব পাৰে। বিশেষকৈ কোনো অচিনাকি মানুহৰ কথাত বিশ্বাস কৰি টকা লগাব নালাগে। দ্ৰুত লাভ দেখুৱাই কিছুমান লোকে আপোনাক বিভ্ৰান্ত কৰিব পাৰে। সম্পত্তিৰ ক্ষেত্ৰত এই সময়ত কিছু শুভ সংকেত দেখা গৈছে। ঘৰ, মাটি বা যান বাহনৰ লগত জড়িত কামত আগবাঢ়ি যাব পাৰে। যিসকল লোকে নতুন ঘৰ কিনিবলৈ বা মাটি সম্পৰ্কীয় কাম কৰিবলৈ ভাবিছে তেওঁলোকৰ বাবে সময় লাহে লাহে অনুকূল হ'বলৈ গৈ আছে। কিন্তু সকলো কাম পৰিয়ালৰ জ্যেষ্ঠ লোকৰ পৰামৰ্শ লৈ কৰক। পৰিয়ালৰ কোনো সদস্যৰ পৰা আৰ্থিক সহায় বা লাভ পোৱাৰ যোগো দেখা গৈছে। বিশেষকৈ মাতৃপক্ষৰ পৰা কোনো লাভ বা সহায় কৰিব পাৰে। কিছুমান লোকৰ বাবে পুৰণি সম্পত্তি বা মাটি সংক্ৰান্ত বিষয়ৰ সমাধান হোৱাৰ সম্ভাৱনা আছে। এই সময়ত অপ্ৰয়োজনীয় খৰচ নিয়ন্ত্ৰণ কৰাটো অত্যন্ত প্ৰয়োজন। বিলাসিতা, অতি শ্বপিং বা লোকক দেখুৱাবলৈ টকা খৰচ কৰিলে পিছত আফচোচ হ'ব পাৰে। বিশেষকৈ 18 মে'ৰ পিছত সঞ্চয়ৰ ওপৰত অধিক গুৰুত্ব দিয়ক। যিমান উপাৰ্জন কৰে তাৰ কিছু অংশ ভৱিষ্যতৰ বাবে ৰাখিবলৈ চেষ্টা কৰক। যিসকল লোকে বহুদিন ধৰি আৰ্থিক সমস্যাৰ মাজেৰে গৈ আছিল তেওঁলোকৰ বাবে এই সময়ত লাহে লাহে উন্নতিৰ দুৱাৰ খুলিব। যদিও একেবাৰে অকস্মাত ধনী হোৱাৰ যোগ দেখা নাই, কিন্তু স্থিৰ উন্নতি নিশ্চিত দেখা গৈছে। এই সময়ত এটা বিশেষ সুযোগো আপোনাৰ জীৱনত আহিব পাৰে যিয়ে আগন্তুক কেইমাহৰ আৰ্থিক অৱস্থা সম্পূৰ্ণ সলনি কৰি দিব পাৰে। কিন্তু সেই সুযোগ চিনাক্ত কৰিবলৈ আপোনাক সচেতন আৰু বুদ্ধিমান হ'ব লাগিব। মনত ৰাখিব, এই সময়ত আপোনাৰ ভাগ্য জাগ্ৰত হ'ব, কিন্তু কেৱল ভাগ্যৰ ওপৰত নিৰ্ভৰ নকৰি বুদ্ধি আৰু ধৈৰ্যৰে আগবাঢ়িলে টকা পইচা আৰু সম্পত্তিৰ ক্ষেত্ৰত ডাঙৰ সফলতা লাভ কৰিব পাৰিব। এতিয়া আলোচনা কৰিম কৰ্মজীৱনৰ বিষয়ে। কেৰিয়াৰ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলৰ বাবে 12 পৰা 21 মে' 2026 এই সময়খিনি কৰ্মজীৱনত এক বিশেষ পৰিৱৰ্তনৰ সংকেত লৈ আহিছে। বহুদিন ধৰি যি কামত আপুনি পৰিশ্ৰম কৰি আছিল কিন্তু প্ৰাপ্য ফল লাভ কৰা নাছিল, এতিয়া তাৰ ফল লাহে লাহে দেখা যাবলৈ আৰম্ভ কৰিব। এই সময়ত আপোনাৰ ভিতৰৰ প্ৰতিভা আৰু পৰিশ্ৰম বহু মানুহৰ চকুত পৰিব। চাকৰিজীৱী লোকসকলৰ বাবে এই সময়ত দায়িত্ব বৃদ্ধি পাব পাৰে। আৰম্ভণিতে এই অতিৰিক্ত প্ৰেছাৰ দেখি অলপ ভাগৰুৱা অনুভৱ লাগিব পাৰে, কিন্তু পিছত সেই দায়িত্বই আপোনাৰ বাবে উন্নতিৰ দুৱাৰ খুলিব। ঊৰ্ধ্বতন বিষয়াসকল আপোনাৰ কামৰ ওপৰত সন্তুষ্ট হ'ব পাৰে। বিশেষকৈ যিসকল বহুদিন ধৰি প্ৰমোচন, নতুন সুযোগ বা চাকৰি পৰিৱৰ্তনৰ অপেক্ষাত আছিল তেওঁলোকৰ বাবে শুভ সংকেত দেখা গৈছে। 13 মে'ৰ পৰা 16 মে'ৰ ভিতৰত কৰ্মক্ষেত্ৰত এটা ডাঙৰ সুযোগ আহিব পাৰে। কোনো নতুন প্ৰজেক্ট, নতুন দায়িত্ব বা নতুন যোগাযোগ আপোনাৰ ভৱিষ্যত সলনি কৰিব পাৰে। কিন্তু এই সময়ত এলেহুৱা আৰু আত্মবিশ্বাসৰ অভাৱ দেখুৱাব নালাগে। সুযোগ আপোনাৰ দুৱাৰলৈ আহিব, কিন্তু তাক ধৰি ৰাখিবলৈ সাহস আৰু একাগ্ৰতা লাগিব। যিসকল ব্যৱসায়ৰ লগত জড়িত হৈ আছে তেওঁলোকৰ বাবে এই সময়ত নতুন লাভৰ পথ মুকলি হ'ব। পুৰণি গ্ৰাহকৰ লগত পুনৰ সম্পৰ্ক ভাল হ'বলৈ আৰম্ভ কৰিব আৰু নতুন লোকৰ সৈতে যোগাযোগ বৃদ্ধি পাব। বিশেষকৈ অনলাইন মিডিয়া, শিক্ষা, খাদ্য, কাপোৰ বা যোগাযোগৰ ক্ষেত্ৰত কাম কৰা লোকসকলৰ বাবে সময় অনুকূল হ'ব পাৰে। কিন্তু এটা কথা মনত ৰাখিব লাগিব, সকলো মানুহ আপোনাৰ উন্নতি দেখি সুখী নহ'ব। কৰ্মক্ষেত্ৰত এজন ব্যক্তি আপোনাৰ বিপক্ষে গোপনে কথা ক'ব পাৰে বা আপোনাৰ ভুল বিচাৰিবলৈ চেষ্টা কৰিব পাৰে। সেয়ে নিজৰ পৰিকল্পনা সকলোকে কৈ নুফুৰিব, নিজৰ কাম নীৰৱে কৰি যাওক। যিসকল নতুন চাকৰি বিচাৰি আছে তেওঁলোকৰ বাবে এই সময়ত আশাৰ পোহৰ দেখা গৈছে। ইণ্টাৰভিউ, আবেদন বা যোগাযোগৰ ক্ষেত্ৰত ইতিবাচক ফল লাভ কৰিব পাৰে। বিশেষকৈ 18 মে'ৰ পিছত কোনো সুখবৰ আহিব পাৰে। যদিও আৰম্ভণিতে কামটো সৰু যেন লাগিব পাৰে, কিন্তু সেই সুযোগ ভৱিষ্যতে ডাঙৰ সফলতালৈ লৈ যাব পাৰে। শিক্ষাৰ্থী বা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰা লোকসকলৰ বাবে এই সময়টো গুৰুত্বপূৰ্ণ। মনোযোগ কিছু বৃদ্ধি পাব আৰু আগৰ ভুলবোৰ শুধৰাবলৈ সুযোগ পাব। কিন্তু মোবাইল, এলেহুৱা আৰু অপ্ৰয়োজনীয় চিন্তাৰ পৰা আঁতৰি থাকিব লাগিব। কৰ্মক্ষেত্ৰত এই সময়ত ধৈৰ্যই আপোনাৰ আটাইতকৈ ডাঙৰ শক্তি হ'ব। কেতিয়াবা লাগিব পাৰে যে আপোনাৰ পৰিশ্ৰমৰ মূল্য কোনেও নিদিয়ে, কিন্তু গ্ৰহ নক্ষত্ৰই দেখুৱাইছে আপোনাৰ পৰিশ্ৰম অথলে নাযায়। হয়তো ফল অলপ পলমকৈ আহিব, কিন্তু নিশ্চিত আহিব। 20 পৰা 21 মে' বিশেষ শুভ দেখা গৈছে।
এই সময়ত কোনো ভাল খবৰ, নতুন সুযোগ বা সন্মান লাভ কৰিব পাৰে। আপোনাৰ কথা আৰু সিদ্ধান্তৰ মূল্য বৃদ্ধি পাব। বহুদিন ধৰি যিসকলে মানসিক প্ৰেছাৰত আছিল তেওঁলোকৰ বাবে এই সময়ত কিছু সকাহ অনুভৱ কৰিব। এই সময়ত এটা গুৰুত্বপূৰ্ণ কথা মনত ৰাখিব লাগিব, নিজৰ ওপৰত বিশ্বাস হেৰুৱাব নালাগে। কিছুমান দিন কঠিন হ'ব পাৰে, কিন্তু সেই কঠিন সময়েই আপোনাক আগন্তুক সফলতাৰ বাবে শক্তিশালী কৰি তুলিব। কৰ্মজীৱনত এই 10 দিন আপোনাৰ বাবে এটা টাৰ্ণিং পইণ্ট হ'ব পাৰে। সঠিক সময়ত সঠিক সিদ্ধান্ত ল'ব পাৰিলে আগন্তুক মাহবোৰত আপোনাৰ কেৰিয়াৰত ডাঙৰ উন্নতি নিশ্চিত দেখা গৈছে। এতিয়া আলোচনা কৰিম আমি ভাগ্যৰ বিষয়ে। এই সময়ছোৱাত 12 মে'ৰ পৰা 21 মে' 2026 এই সময়ছোৱাত কৰ্কট ৰাশিৰ ভাগ্য কেনেকৈ থাকিব। কৰ্কট ৰাশিৰ জাতক জাতিসকলৰ বাবে 12 পৰা 21 মে' এই সময়খিনি ভাগ্যৰ ক্ষেত্ৰত যথেষ্ট শক্তিশালী আৰু গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে। বহুদিন ধৰি যি কামত বাধা আহি আছিল সেই বাধাবোৰ লাহে লাহে আঁতৰি যোৱাৰ সংকেত দেখা গৈছে। এই সময়ত আপোনাৰ ভাগ্য সম্পূৰ্ণ নিদ্ৰিত নহয়, টোপনিত পৰি থকা নাই আপোনাৰ ভাগ্য, বৰঞ্চ লাহে লাহে জাগ্ৰত হ'বলৈ আৰম্ভ কৰিছে। বিশেষকৈ 14 মে'ৰ পিছত আপোনাৰ জীৱনত এনে এটা কিছুমান ঘটনা ঘটিব পাৰে যিয়ে আপোনাক আচৰিত কৰি দিব। হয়তো আপুনি ভবাও নাছিল যে কোনো কাম ইমান সহজে সফল হ'ব, কিন্তু হঠাৎ ভাগ্যৰ সহায়ত পথ মুকলি হৈ যাব পাৰে। এই সময়ত সঠিক মানুহ, সঠিক সুযোগ আৰু সঠিক সিদ্ধান্ত আপোনাৰ জীৱনত একেলগে আহিব পাৰে। এই সময়ত আপোনাৰ অন্তৰ্জ্ঞান অত্যন্ত শক্তিশালী হৈ থাকিব। মনৰ ভিতৰত যি অনুভৱ আহিব তাক সম্পূৰ্ণ অপেক্ষা নকৰিব। বহু ক্ষেত্ৰত আপোনাৰ মনৰ সংকেতেই সঠিক পথ দেখুৱাব পাৰে। বিশেষকৈ নতুন কাম আৰম্ভ কৰা, নতুন মানুহৰ ওপৰত বিশ্বাস কৰা বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ আগতে নিজৰ অন্তৰৰ কথা শুনিব। কৰ্কট ৰাশি ওপৰত চন্দ্ৰৰ বিশেষ প্ৰভাৱ থকাৰ বাবে এই সময়ত আধ্যাত্মিক শক্তিও বৃদ্ধি পাব। কিছুমান লোকে অকস্মাত মন্দিৰ, পূজা পাঠ বা ধৰ্মীয় কামৰ প্ৰতি আকৰ্ষণ অনুভৱ কৰিব পাৰে। এই আধ্যাত্মিক শক্তিয়ে আপোনাৰ ভাগ্যৰ দুৱাৰ খুলিবলৈ সহায় কৰিব। 15, 18 আৰু 20 মে'ত বিশেষ শুভ তাৰিখ হিচাপে দেখা গৈছে। এই দিনবোৰত যদি আপুনি নতুন কাম আৰম্ভ কৰে, সাক্ষাৎকাৰ দিয়ে, ইনভেষ্ট কৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লয়, তেনেহ'লে ভাল ফল লাভ কৰাৰ সম্ভাৱনা বেছি আছে। কিন্তু ভাগ্য সম্পূৰ্ণ সহায় কৰিলেও এলেহুৱা মানুহক সফলতা নিদিয়ে। এই সময়ত যদি আপুনি সুযোগ সঠিকভাৱে ব্যৱহাৰ কৰিব পাৰে তেনেহ'লে ডাঙৰ উন্নতি হ'ব। বিশেষকৈ পিছত কৰিম বুলি কাম পেলাই নাৰাখিব। এই সময়ত সৰু সুযোগকো গুৰুত্ব দিয়ক, কাৰণ সেই সৰু সুযোগেই ডাঙৰ সফলতাৰ আৰম্ভণি হ'ব পাৰে। কিছুমান লোকৰ বাবে এই সময়ত দূৰযাত্ৰা বা নতুন ঠাইৰ লগত ভাগ্য জড়িত দেখা গৈছে। আন ঠাইৰ মানুহ বা দূৰৰ কোনো যোগাযোগৰ পৰা লাভ পোৱাৰ সম্ভাৱনা বেছি। বিদেশ বা দূৰ অঞ্চল সম্পৰ্কীয় কামতো শুভ সংকেত দেখা গৈছে। এই সময়ত এটা বিশেষ সংকেত আপোনাৰ জীৱনত দেখা দিব পাৰে, যেনে অকস্মাত কোনো ভাল খবৰ, বহুদিন ধৰি বিচৰা মানুহৰ ফোন কল বা একেই সংখ্যা বাৰে বাৰে চকুত পৰা। এইবোৰ আপোনাৰ ভাগ্য জাগ্ৰত হোৱাৰ ইংগিত হিচাপে গণ্য হ'ব পাৰে। শুভ সংখ্যা 2, 7 আৰু 9। শুভ ৰং হৈছে বগা আৰু আকাশী। শুভ সময় সন্ধিয়া 6 বজাৰ পৰা 8 বজালৈ। প্ৰতিকাৰ হিচাপে সোমবাৰে চন্দ্ৰদেৱক মনত কৰি বগা বস্তু দান কৰক অথবা গৰুক খোৱা বস্তু খুৱাব পাৰে। ইয়াৰ ফলত মানসিক শান্তি আৰু ভাগ্য দুয়োটাই বৃদ্ধি পাব। মনত ৰাখিব, এই 10 দিনত ভাগ্য আপোনাৰ দুৱাৰত আহি থিয় দিব পাৰে, কিন্তু সেই দুৱাৰ খুলিবলৈ সাহস, বিশ্বাস আৰু সঠিক সিদ্ধান্ত আপোনাৰ হাততেই আছে। তেতিয়াহ'লে কৰ্কট ৰাশিৰ লোকসকল 12 পৰা 21 মে'ৰ এই সময়খিনি আপোনাৰ জীৱনত এক বিশেষ অধ্যায় লৈ আহিব পাৰে। কিছুমান লোকৰ বাবে এই সময় হ'ব পাৰে প্ৰেমৰ নতুন আৰম্ভণি, কিছুমানৰ বাবে টকা পইচা, সফলতাৰ দুৱাৰ আৰু আন কিছুমানৰ বাবে জীৱন সলনি কৰা এটা ডাঙৰ শিক্ষা। মনত ৰাখিব, ভাগ্য সদায় সাহসী মানুহৰ পক্ষত থাকে। সেয়ে ভয় নকৰিব, নিজৰ ওপৰত বিশ্বাস ৰাখিব আৰু আগবাঢ়ি যাওক। যদি আপুনি এই ভিডিঅ'টো শেষলৈকে চাইছে তেন্তে বুজি লওক, ব্ৰহ্মাণ্ডই আপোনাক এটা বিশেষ সংকেত দিবলৈ চেষ্টা কৰিছে। হয়তো আগন্তুক কেইদিন আপোনাৰ জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ দিন হ'ব পাৰে। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে আগন্তুক সকলো ৰাশিফল সৰ্বপ্ৰথমে আপোনালোকে পাব পাৰে। কমেণ্টত নিশ্চয় লিখিব, জয় মা লক্ষ্মী। আপোনাৰ জীৱনত সুখ, শান্তি আৰু সফলতা সদায় বিৰাজ কৰক। ধন্যবাদ।